অসম চুক্তিৰ ৬ নং দফাক লৈ হিমন্ত চৰকাৰ আসুৰ বৈঠকক লৈ সৰব হল লুৰিণজ্যোতি গগৈ। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সম্পূৰ্ণ স্বীকৃতি আমি পোৱাই নাই। কেন্দ্ৰীয় গৃহ সচিবে এই প্ৰতিবেদনত স্বাক্ষৰ কৰা নাই। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা প্ৰতিবেদন কেনেকৈ জোৰ জবৰদস্তি ৰূপায়ণ কৰিব বিজেপি চৰকাৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অধিকাৰ কোনে দিলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নং দফা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। প্ৰথমতে প্ৰতিবেদনৰ ৬৭টা পৰামৰ্শৰ ৫৭টা ৰূপায়ণৰ কথা কৈছিল। তাৰ পিছত ৫২টাৰ পৰা ৪০ হ'ল। অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক চৰম অপমান কৰিছে হিমন্ত চৰকাৰে। অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য জাতিৰ বাবে সংকটজনক। ৰাজনৈতিক স্বাৰ্থৰ বাবে ৪.৫ বছৰ পিছত প্ৰতিবেদনখন উলিয়াই আনিছে। মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু মুছলমানৰ মাজত নহয়, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজতো বিভাজন আনিবলৈ বিচাৰিছে। ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰতো বিভাজন আনিবলৈ বিচাৰিছে হিমন্ত চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰাক আৰু ষষ্ঠ অনুসূচীৰ জনগণৰ শত্ৰু। মুখ্যমন্ত্ৰীৰ অধিকাৰ নথকা বিষয়ত কিয় ভৰি দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই? প্ৰশ্ন বিৰোধী ঐক্য মঞ্চৰ। ব্যাপক দুৰ্নীতি, পৰিবাৰৰ সম্পত্তি, স্মাৰ্ট মিটাৰ আদি বিষয় ঢাকি ২০২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৬ নং দফা আনিছে। এনেধৰণে অসম চুক্তিৰ ৬ নং দফাক লৈ হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। শুনো আহক কি কৈছে লুৰিণজ্যোতি গগৈয়ে। আপোনালোকে সকলোৱে জানে ৮৬০ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত এখন চুক্তি হৈছিল, যিখন চুক্তি ত্ৰিপাক্ষিক চুক্তি আছিল। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদে তাত স্বাক্ষৰ কৰিছিল। অৰ্থাৎ আন্দোলনকাৰী পক্ষ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, এই তিনিওটা পক্ষৰ স্বাক্ষৰত এখন চুক্তি হৈছিল, যিখন চুক্তিৰ ৬ নম্বৰ দফাটো অন্যতম গুৰুত্বপূৰ্ণ বিষয় আছিল। কাৰণ ৫ নম্বৰ দফাত যিটো কথা কৈছিল যে আমি ৫১ৰ পৰা ৭১লৈ অহা যিসকল বিদেশী আছে তেওঁলোকক আমি ইয়াত ঠাই দিছোঁ, তেওঁলোকক নাগৰিকত্ব দিছোঁ, আৰু ৭১ চনৰ ২৫ মাৰ্চৰ মাজনিশা হ'ব বিদেশী বিতাড়নৰ তেওঁলোকক কৰা চিহ্নিত কৰা তাৰিখ বা দিন, আৰু তাৰ পাছত যিসকল বিদেশী আহিছে তেওঁলোকক চিনাক্তকৰণ কৰি তেওঁলোকক বিতাড়ন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিহেতু আমি সমগ্ৰ দেশৰ হৈ আমি এইসকল বিদেশীৰ বোজা ল'লোঁ, সেইকাৰণে অসমৰ ৰাইজক, অসমৰ খিলঞ্জীয়া অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। আৰু সেইকাৰণে অসম চুক্তিৰ ৬ নম্বৰ দফাত এই অসমীয়া শব্দটোক তেওঁলোকক সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ'ব বুলি কৈছে। অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয়, ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ'ব। তাৰমানে কনষ্টিটিউশ্যনেল, লেজিছলেটিভ আৰু এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড দিব। তাৰমানে তিনিটা কথা কৈছে: কনষ্টিটিউশ্যনেল ছেফগাৰ্ড, লেজিছলেটিভ ছেফগাৰ্ড আৰু এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড। এতিয়া কথা হ'ল যে ২০১৯ চনৰ ১৫ জুনৰ দিনাখন যিখন জাননী আহিছিলে, ২০১৯ চনৰ ১৫ জুলাই, তাত উত্তৰ পূৰ্বাঞ্চলৰ সেই সময়ৰ গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী সচিব, যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ স্বাক্ষৰ আছে। আপোনালোকে চাব, দেখিব, ইয়াত আছে। এইখন নটিফিকেশ্যন, গেজেট নটিফিকেশ্যন, হোম মিনিষ্ট্ৰী, এইখনত দেশৰ গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে স্বাক্ষৰ কৰিছে। তাত আমাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই কোৱা এই অসমীয়া শব্দটো ব্যৱহাৰ কৰিছে, আছামিজ শব্দটো ব্যৱহাৰ কৰিছে। তাৰ পাছত অৱশ্যে এই অসমীয়া গোটেই কথাটো অকণমান বহল কৰিবৰ কাৰণে, অকণমান স্পেচিফিক কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া জনজাতি, এছ টিসকলৰ কথা কৈছে। প্ৰথম খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহ, অন্যান্য খিলঞ্জীয়া যিসকল মানুহ আছে তেওঁলোকৰ
তেওঁলোকক সংৰক্ষণৰ ব্যৱস্থা দিয়াৰ কথা উল্লেখ কৰিছে। এই দুখন নটিফিকেশ্যন, এখন পিছত নটিফিকেশ্যন আকৌ আহিলে। মোৰ স্পেচিফিক কৰিবৰ কাৰণে আমাৰ সকলো বিশেষজ্ঞই পৰামৰ্শ দিলে। পৰামৰ্শ দিয়াৰ পাছত এইখনো নটিফিকেশ্যন তেওঁলোকে কৰিলে। এতিয়া কথা হ'ল, মৌলিক কথা, ক'ৰ কথাটোলৈ আমি আহোঁ। আমি অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ মাটি কিনা কেলেংকাৰী, সা সম্পদ এইবোৰৰ লুকুৱাবৰ কাৰণে খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষা কৰাৰ কথা কৈ মানুহক যে আভুৱা ভাবিব খুজিছে, তাৰ কথা মই যেতিয়া এইখনলৈ আহিম তেতিয়া আপোনালোকক জলদল পটপটকৈ দেখুৱাই দিম। কিন্তু মই প্ৰথমে ক'ৰ কথাকেইটা ক'ব খুজিছোঁ যে এই যে উচ্চ পৰ্যায়ৰ যিখন 6 নম্বৰ দফাৰ প্ৰতিবেদন বনাবৰ কাৰণে যিসকলক উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছিলে, ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এই সমিতি হৈছিল। আৰু মই নিজেও এই অভাজনো এই কমিটিৰ সদস্য আছিলোঁ। বিভিন্ন পৰ্যায়ৰ ন্যায়াধীশ, আইনৰ লগত জড়িত ব্যক্তি, প্ৰশাসনীয় ব্যক্তি, শিক্ষাৰ লগত জড়িত ব্যক্তি, অৱসৰপ্ৰাপ্ত উপাচাৰ্য, তেওঁলোকক দিয়াৰ উপৰিও সমগ্ৰ অসমৰ বিশিষ্ট ব্যক্তিসকলক তেওঁলোকৰ পৰা পৰামৰ্শ লৈছিল। অসমৰ প্ৰান্তে প্ৰান্তে গৈছিল, কেইবাটাও জোন ঠিক কৰি বিভিন্ন ধৰণৰ ক্ষেত্ৰত গৈ সেই অঞ্চলৰ দল, সংগঠন, বিশিষ্ট বুদ্ধিজীৱী, আইনজ্ঞ, সংবাদসেৱী, শিক্ষক, কৃষক সকলোৰে দিহা পৰামৰ্শ লৈ এই প্ৰতিবেদনখন তৈয়াৰ কৰা হৈছিল। কিন্তু আমি দেখিলোঁ যে সেই সময়ত গৃহমন্ত্ৰীয়ে নিজে মাতি, মই যিহেতু সদস্য, আমাক মাতি নি, আমাৰ সকলো সদস্যকে মাতি নি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিল যে আপোনালোকে জমা দিয়াৰ লগে লগে এসপ্তাহৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিম। এসপ্তাহৰ ভিতৰত। কেৱল মাত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নহয়, সেই সময়ত গৃহ ৰাজ্যমন্ত্ৰী আছিল। গৃহ ৰাজ্যমন্ত্ৰীয়েও সুকীয়াকৈ লগ ধৰিছিল, কৈছিল যে গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব। আৰু ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ ডাঙৰীয়াই সংসদৰ মজিয়াত কৈছিল যে এইখন জমা দিলে প্ৰতিবেদনৰ দাড়ি আৰু কমাসহ কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু 6টা মাহ আমাক সময় দিয়া হৈছিল। আমি নিবিচৰা স্বত্তেও এটা মাহ তেওঁলোকে এক্সটেনশ্যন দিছিল, কৈছিল যে আৰু 1 মাহ এক্সটেনশ্যন। এইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। আমি 6 মাহতে কমপ্লিট কৰাৰ কাম ইতিমধ্যে সেইদৰে গতি কৰিছিল। কিন্তু যেতিয়া প্ৰতিবেদন সম্পূৰ্ণ হ'ল, তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই প্ৰতিবেদন গ্ৰহণ কৰিব লাগে। যেতিয়া সম্পূৰ্ণ হ'ল, ইয়াত তাৰিখটো আছে 20 ছেপ্টেম্বৰ 2019 ভিতৰত প্ৰতিবেদন সম্পূৰ্ণ কৰিবৰ কাৰণে আমাক দায়িত্ব দিছিল। আমি সম্পূৰ্ণ কৰিলোঁ। তেওঁলোকে এডিশ্যনেলি আৰু 1 মাহ দিলে। তাৰ পাছত সময় বিচাৰি আছোঁ, সময় গৈ আছে। প্ৰতিবেদন ল'বলৈ এতিয়া গৃহ মন্ত্ৰণালয়ৰ ওচৰত সময় নাই, নে সদিচ্ছা নাই, নে অসমৰ ৰাইজক পুনৰ এটা ঝুমলা বা টুপি দি পুনৰ ৰাইজক ঠগিব খুজিছে, এই কথা আমি গম পোৱা নাছিলোঁ। কিন্তু আজি গম পালোঁ যে 860জন শ্বহীদৰ ত্যাগক অপমান কৰি, বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰহণ নকৰিলে। কাৰণ এইটো এটা সমগ্ৰ অসমৰ গণ অভ্যুত্থান, গণ সংগ্ৰামখনক তেওঁলোকে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, 21ৰ নিৰ্বাচনত ৰাইজৰ পৰা, খিলঞ্জীয়া ৰাইজৰ পৰা ভোট ল'বৰ কাৰণে এইটো এটা আমাক ঝুমলা আছিলে, টুপি আছিল। যাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে বহুত কিবা কিবি কৈ আছে। মুখ্যমন্ত্ৰীয়ে হঠাৎ পত্নী পুত্ৰৰ এই 2 নম্বৰী সম্পত্তি, অবৈধ মনি লণ্ডাৰিঙৰ কথা যেতিয়াই আহিলে, যেতিয়াই মাটি কেলেংকাৰীৰ কথা ধৰা পৰিলে, যেতিয়াই তেওঁৰ বিভিন্ন ধৰণৰ সা সম্পত্তি, নিউজ চেনেল, পেপাৰ, মেগাজিন, ৰিজৰ্ট, গ্ৰীণ বাছ, এই গোটেই কথাবোৰ যেতিয়া আহিল, মেকডনাল্ড, এইবোৰৰ কথা যেতিয়া আহিলে, ৰাইজক ঢাকিবৰ কাৰণে, আভুৱা ভৰিবৰ কাৰণে, ৰাইজৰ দৃষ্টিভংগী বেলেগলৈ নিবৰ কাৰণে এতিয়া হঠাৎ খিলঞ্জীয়াৰ প্ৰতি জাগি উঠিছে। খিলঞ্জীয়াৰ প্ৰধান শত্ৰু আপোনালোকে জানে যে কা জাপি দিয়াৰ পিছত ৰাইজক কেনেকৈ আভুৱা ভাৰিছে। 42 নম্বৰ আপোনালোকে ৰিকমেণ্ডেশ্যন, 848 ৰিকমেণ্ডেশ্যনটো চাব। কোনো ধৰণৰ এটা কথা ক'ব খুজিছোঁ, এই যে মুখ্যমন্ত্ৰীয়ে কয় 67টা ৰিকমেণ্ডেশ্যন আছে, এইবোৰ কোনো ধৰণৰ নাম্বাৰিং হোৱা নাই। এইখন প্ৰতিবেদন ৰাজহুৱা হোৱা নাই। মই যিহেতু সদস্য, মোৰ লগত আছে, আপোনালোকক এতিয়াও প্ৰতিবেদন মই ৰাজহুৱা কৰিব খোজা নাই। কিন্তু কোনো ধৰণৰ এইবোৰ নাম্বাৰিং হোৱা নাই। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, এইবোৰ মিছা কথা। ইয়াতে
এই যে 48 যিটো লিখিছে তেওঁলোকে 48 নম্বৰ ইয়াত লিখিছে চাব দেই দ্য আসাম একৰ্ড বি ফুল্লি ইমপ্লিমেণ্টেড উইদাউট এনি ফাৰ্ডাৰ ডিলে বাই ড্ৰয়িং আপ এ টাইম বাউণ্ড একশ্যন প্লেন আচ্ছা আসাম একৰ্ড যদি টাইম বাউণ্ড একশ্যন প্লেনত ইমপ্লিমেণ্টেশ্যন হ'ব লাগে হোৱাট এবাউট ক্লজ 5 ক্লজ 5টো কি হ'ল এতিয়া কা জাপি দিয়াৰ পিছত অসম চুক্তিৰ ক্লজ 5টো একেবাৰে 5 নম্বৰ দফা সম্পূৰ্ণৰূপে নাটছাট কৰি দিয়া হ'ল তাৰ মানে 48 নম্বৰ দফাই প্ৰমাণ কৰিলে আৰু যদি অসম চুক্তিক যদি আখৰে আখৰে টাইম বাউণ্ড মেনাৰত যদি ইমপ্লিমেণ্ট কৰিব লাগে কোনে পাৰিব নোডেল মিনিষ্ট্ৰী কি নোডেল মিনিষ্ট্ৰী গৃহ মন্ত্ৰণালয়ে গৃহমন্ত্ৰীয়ে যেতিয়ালৈকে এইখন প্ৰতিবেদন একচেপ্ট নকৰিব তেতিয়ালৈকে ইয়াৰ সাংবিধানিক কনষ্টিটিউচনেল ন্যায়িক যিটো স্বীকৃতি চৰকাৰী যিটো স্বীকৃতি আৰু মৰ্যাদা হ'বনে পাবনে গৃহ মন্ত্ৰণালয়ে যেতিয়া এখন প্ৰতিবেদন গ্ৰহণ কৰিব সেইদিনাখন ক'ব লাগিব যিবোৰ প্ৰশাসনীয় ৰক্ষা কৱচ আছে এইবোৰ ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰা গো এহেড নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে মুখ্যমন্ত্ৰী কি ছুপাৰ পাৱাৰ নেকি গৃহমন্ত্ৰীৰ ওপৰত নেকি মই প্ৰশ্ন কৰিব খুজিছোঁ গৃহ মন্ত্ৰণালয় গৃহমন্ত্ৰীৰ ওপৰত নেকি অসমৰ মুখ্যমন্ত্ৰী যে যিখন প্ৰতিবেদন তৈয়াৰ হৈছে যিখন প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ে একচেপ্ট নকৰাকৈ এখন ইমপ্লিমেণ্ট কৰিব পাৰে সংৰক্ষণৰ নীতি আনিবৰ কাৰণে ভূমি নীতি ইয়াতকৈ আগতে এখন তেওঁলোকে তৈয়াৰ কৰিছিল হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কিয় কাৰ্যকৰী নকৰিলে এতিয়া যে হঠাৎ তেওঁলোকে দেশপ্ৰেমী হৈ উঠিলে খিলঞ্জীয়া প্ৰীতি তেওঁলোকৰ জাগি উঠিল হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী নকৰিলে ইয়াতো ভূমি বিষয়ক পৰামৰ্শ দিয়া হৈছে আমি জানো আৰু এডিশ্যনেল পৰামৰ্শ হৰিশংকৰ ব্ৰহ্মই দিয়া পৰামৰ্শৰ উপৰিও অতিৰিক্ত পৰামৰ্শ ভূমি সম্পৰ্কীয় দিয়া হৈছে কিন্তু কথা হ'ল যে এইবোৰ তেওঁলোকে নিজে নিজে কৰি থাকিব পাৰিব কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে কৰা বুলি ক্লেইম কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ গৃহ মন্ত্ৰণালয়ে এখন একচেপ্ট কৰা নাই গৃহ মন্ত্ৰণালয়ে যেতিয়ালৈকে একচেপ্ট নকৰিব যেতিয়ালৈকে নক'ব যে আমি পালোঁ কেনেকৈ পালে আমাৰ যোগেদি পাব লাগিছিল নাপালে তেওঁলোকে এটা কথা ক'লে ভাৰ্বেলি ক'লে যে অসমৰ ষ্টেট কেবিনেটৰ যোগেদি দিয়ক আমাৰ হোম মিনিষ্ট্ৰীয়ে ক'লে নেকি ডিক্লেৰেশ্যন যে থ্ৰু ষ্টেট কেবিনেটেড দিয়া প্ৰতিবেদনখন আমি গ্ৰহণ কৰিলোঁ আচৰিত কথাটো আপোনালোকে নিশ্চয় জানে যে এইখন প্ৰতিবেদনত যিগৰাকী যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে চহীয়েই মৰা নাই তাৰ মানে মুখ্যমন্ত্ৰীৰ এই কথাবোৰ আভুৱা ভৰা কথা মিছা কথা কৈছে ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে আৰু যদি কিবা এনেকুৱা ধৰণৰ কথা এতিয়া সত্ৰত টকা পইচা দিব লাগে ষ্টেট গভৰ্ণমেণ্টে নিজে ডিচিশ্যন লৈ দিব পাৰে আমাৰ পৰামৰ্শ আছে বিশেষ স্পেচিফিক পৰামৰ্শ আছে ভূমি ক'ত ভূমি উচ্ছেদ কৰিব লাগে সেইটো ভূমি এটা ষ্টেট ছাবজেক্ট ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈ কৰিব পাৰে আমাৰো দিহা পৰামৰ্শ আছে কিন্তু কথাটো হ'ল যে এজ পাৰ আসাম একৰ্ড এই কথাটো এজ পাৰ ক্লজ 6 এই কথাটো তেওঁ কেনেকৈ ক'ব কাৰণ একৰ্ড ট্ৰাইপাৰ্টেড একৰ্ড ক্লজ 6ৰ কমিটি ট্ৰাইপাৰ্টেড কমিটি ত্ৰিপাক্ষিক কমিটিৰ নডেল মিনিষ্ট্ৰীটো হ'ল হোম মিনিষ্ট্ৰীয়ে যেতিয়ালৈকে একচেপ্ট নকৰিব ইয়াৰ লিগেল কনষ্টিটিউচনেল চৰকাৰী কোনো ধৰণৰ ভেলু থাকিব নোৱাৰে ভেলু নাথাকে তেওঁৰ নিজৰ ৰাজ্য চৰকাৰ নিজৰ ক্ষমতাত ভূমি নতুন আইন প্ৰণয়ন কৰিব পাৰে ৰাজ্য চৰকাৰৰ চাকৰি আৰু আমাৰ ব্যক্তিগত খণ্ডৰ চাকৰিত তেওঁলোকে সংৰক্ষণৰ কাৰণে তেওঁলোকে তেনেকুৱা আইন পাছ কৰিব পাৰে ল পাছ কৰিব পাৰে যেনেকৈ অন্ধ্ৰ চৰকাৰে 80% নে 75% যিমান চাকৰি আছে চৰকাৰী কি কয় তেওঁলোকে ব্যক্তিগত খণ্ডৰ চাকৰি আৰু ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে এইটো ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে কিন্তু কথা হ'ল যে যদিহে অসম চুক্তিৰ 6 নম্বৰ দফা মতে যদি কৰিব লাগে তেতিয়াহ'লে গৃহ মন্ত্ৰণালয়ে একচেপ্ট কৰিব লাগিব গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিব লাগিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্দেশনা দিব লাগিব অসম চৰকাৰক যে প্ৰশাসনীয় যিবোৰ সাংবিধানিক ৰক্ষা কৱচ আছে বিধায়নী যিবোৰ ৰক্ষা কৱচ আছে এইবোৰ তোমালোকে ইমপ্লিমেণ্ট কৰা গো এহেড নহ'লে আদাৰৱাইজ এইটোতো মই কেন্দ্ৰীয় গৃহমন্ত্ৰীকো প্ৰশ্ন কৰিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাতকৈ ওপৰত নেকি ছুপাৰ পাৱাৰ নেকি দেশৰ প্ৰধানমন্ত্ৰীকো প্ৰশ্ন কৰিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বনাই দিয়া এখন কমিটিৰ প্ৰতিবেদন গৃহমন্ত্ৰীৰ অনুমোদন নোলোৱাকৈ গৃহমন্ত্ৰীয়ে ৰাজহুৱাকৈ একচেপ্ট কৰা বুলি নোকোৱাকৈ ইয়াত ইমপ্লিমেণ্ট কৰিব পাৰে নেকি প্ৰশ্ন কৰিব খুজিছোঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী মানুহক কিমান টুপি পিন্ধাইছে মুখ্যমন্ত্ৰীয়ে চাব মই আপোনালোকক ক'ব খুজিছোঁ তেওঁ যিহেতু প্ৰতিবেদনখন বনোৱা নাই তেওঁ যিহেতু নাজানে 38 তাত এটা তেওঁলোকে 38 বুলি কোনো ইয়াত নাই এইটো আমি বহুত আলোচনা বিলোচনা কৰিছিলোঁ যে সাংবিধানিক আৰু ন্যায়িক বহুত প্ৰতিবন্ধকতা আহিব পাৰে
গতিকে এখন কমিটি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কৰিব লাগে চ' ডেট কোনো বাধা নোহোৱাকৈ ইমপ্লিমেণ্টেশ্যনটো কাৰ্যকৰীকৰণ হৈ যায় কাৰণটো এইটোৱে আছিল আৰু এইটো কিন্তু গৃহ মন্ত্ৰণালয়ে কৰিব লাগিব অনুমোদন লাগিব কাৰণ গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধি তাত লাগিব মুখ্যমন্ত্ৰীয়ে নজনাকৈ বেলেগে বনাই দিয়া অফিচাৰে বনাই দিয়া প্ৰতিবেদন 38 চাব তাত গৃহ মন্ত্ৰণালয়ে মানুহ দিবলৈ তেওঁলোকে কমিটি বনাম বুলি উল্লেখ কৰিছে এইটো এটা এই কথাটোৱে তাৰমানে কেতিয়াবা তেওঁলোকে ইচ্ছা নকৰাকৈ 2 নম্বৰীকৈ কাম কৰিব খুজিলে কথাবোৰ যে ধৰা পৰা ক্লু যে থাকি যায় অপৰাধীয়ে কেতিয়াবা ক্লু যে ৰাখি থৈ যায় তেনেকৈ ইয়াত এইটো ক্লু থাকিছে 38 মই পঢ়ি দিছোঁ শুনক এন এপ্ৰপ্ৰিয়েট বডি শুড বি ফৰ্ম টু monitor the execution of the recommendations of the high level committee and to reconcile any constitutional legal challenges that may be arise in the implementation jodi hai any constitutional or legal challenges that may arise in their implementation of jodi constitutional challenge ketia ahibo gute kotha to সাংবিধানিক কথা থাকিব গৃহ মন্ত্ৰণালয়ৰ বিষয় থাকিব সিট সংৰক্ষণৰ কথা থাকিব চাকৰি কেন্দ্ৰীয় চৰকাৰ অৰ্ধ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ চাকৰি সংৰক্ষণৰ কথা থাকিব তেতিয়াহে এই কমিটিখন বনাই ইমপ্লিমেণ্টেশ্যনটো চোৱাৰ কথা কৈছে আৰু লগত এডিশ্যনেলি কৈছে যে দ্য কমিটি শুড বি প্ৰিফাৰেবলি হেডেড বাই এ ৰিটায়াৰ্ড জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অব্লিক হাই কোৰ্ট কমা উইথ ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ৰিপ্ৰেজেণ্টেটিভ অফ হোম এফেয়াৰ্ছ অসমৰ মুখ্যমন্ত্ৰীয়ে এপইণ্ট কৰিব পাৰে নেকি ৰাইজ কওকচোন এইটো এটা কেনেকুৱা ধৰণৰ কথা তাৰমানে 38 প্ৰমাণ কৰিলে যে অসমৰ ৰাইজক টুপি দিব খুজিছে অসমৰ ৰাইজক কেৱল মাত্ৰ ভোটৰ কাৰণে নিজৰ পত্নী আৰু নিজৰ পুত্ৰৰ কেলেংকাৰী সিন্ডিকেট কমিশ্যন ৰাজ ঢাকিবৰ কাৰণে 852 ৰিকমেণ্ডেশ্যনৰ কথা উল্লেখ কৰিছে 38 এটো প্ৰমাণ কৰিছে আৰু কৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আসাম এণ্ড অল আসাম ষ্টুডেণ্ট ইউনিয়ন the body should meet at least once every 3 months to monitor the progress eto sposto kotha hoy gol je ekhon committee monitoring or karone implementation or karone constitutional legal challenges bur teloke naikia koribor karone meet koribor karone ekhon committee ekhon keneke state government banao pare telokor 52 juniya 52 talikat notification sarkari government of assam or notification of aise etu eta hanghatik gondobulia kotha eta আজি এটো ৰাজহুৱা কৰিছো আৰু মই হেকানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰশ্ন কৰিব কৈছো মুখ্যমন্ত্ৰী এনেকুৱা কি সুপাৰ পাৱাৰ যে মনিটৰিং কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বনাই দিয়া হাইপাৱাৰ কমিটি এখনৰ প্ৰতিবেদন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পাৰে আৰু তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অফিচাৰ লৈ মনিটৰিং কৰা কমিটিখনক তেওঁ নিযুক্ত দিব পাৰে আৰু 42 আৰু 43 চাব এটো ইলেকশ্যন কমিশ্যন ৰিলেটেড বিষয় State government or actor as an election commission is an independent body, constitutional body. Ekhon committee mukhyamantri election commission related bostueta teo jugedi sarkar jugedi kiba koribo pare niki ei dhornor abhua bhara kotha aru 42 aru 43 beleg recommendation hoy mur logot ase protibedon duta hukia recommendation di dis ta mane সংখ্যাটো বহাব লাগে সংখ্যা বহাবলে চেষ্টা কৰোতে 57 কৰিম বুলি কৈছিল না নোৱাৰিলে 52 হৈ গল নহয় ইয়াত সংখ্যা বহাবৰ কাৰণে 42 and 43 are inter related বেলেগ নহয় আৰু এটো ইয়াৰ যেটো এজেন্সি যেটো এটো ইমপ্লিমেন্ট কৰিব লাগিব এটো ইলেকশ্যন কমিশ্যন সেন্ট্ৰেল ইলেকশ্যন কমিশ্যন এটো কি এক্টিয়াৰ আছে ষ্টেট গভৰ্ণমেণ্টৰ গতি এই গুটে প্ৰতিবেদনখনৰ বাকি কথা বতৰাবোৰ কৰিব পাৰিব সত্ৰত টকা পইচা দিব পাৰিব এবিলাকত পইচা দিব পাৰিব ঘৰ দিব পাৰিব শংকৰদেৱ কলাক্ষেত্ৰত পইচা দিব পাৰিব এটোৰ কাৰণে ৰেকমেন্ডেশন ইয়াত আছে কিন্তু এটো তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা মতে কৰা বুলি বাহবাহ লবলৈ গৈ ৰাইজৰ পৰা ভোট লোৱাৰ যেটো তাৰ হৰযন্ত্ৰ এটো আজি ৰাইজক আমি ৰাজহুৱা কৰিব খুজো তেওঁলোকৰ যিবোৰ পদলেহনকাৰী হেবোৰ ইতিমধ্যে আৰম্ভ কৰিছে যে খিলঞ্জিয়াৰ অধিকাৰ দিলে বেয়া পায় আমি বেয়া নাপাওঁ ভাল পাওঁ মূল কথাবোৰ যে আতৰাই পঠোৱা হৈছে অসম চুক্তিৰ 6 নম্বৰ দফা মতে স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণ স্পেসিফিক্যালি লিখা আছে আপনি গেজেট নোটিফিকেশনটো চাব আৰু দ্বিতীয়খন সেকেন্ড এডিশনাল নোটিফিকেশনটো চাব ইয়াত লিখা আছে স্পেসিফিক লিখা আছে মই কোৱা কথা নহয় এটো হল কোৰ কথা 1 নম্বৰ কথা এটোৱে কোৱা হৈছে যে স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণৰ কথা কৈছে গতিকে এই কথা বতৰাবোৰ চাকৰি বাকৰি সংৰক্ষণৰ ব্যৱস্থা তেওঁলোকৰ এডিশনাল নোটিফিকেশনত স্পষ্টকৈ লিখা আছে আপুনি চাই লওক স্থানীয় নিকায় বিধানসভা
আৰু সংসদত খিলঞ্জীয়া মানুহৰ আসন সংৰক্ষণ খিলঞ্জীয়া অসমীয়া মানুহ এইটো কওক আৰু ঘত কৈছে গত কৈছে যে অসমৰ কেন্দ্ৰীয় চৰকাৰ অৰ্ধকেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ অধীনত থকা কাৰ্যালয়সমূহত নিয়োগৰ বাবে সংৰক্ষণ এইবোৰহে মৌলিক কথা এইবোৰ কথা আমি কেতিয়া পাম আমি আজি অবৈধ বিদেশীৰ আগ্ৰাসনৰ কাৰণে অসমৰ মানুহ আমি সংকটত আছো ৰাজনৈতিক অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে সেই সময়ত লাগে আমাক আসন সংৰক্ষণ স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণ কেতিয়া দিব মৌলিক কথাটো আমাৰ চাকৰি বাকৰি সংৰক্ষণ কেতিয়া হ'ব অসমীয়া ভাষা কেতিয়াও যাতে কোনেও যাতে আমাৰ ৰাজ্য ভাষা হোৱাৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে তাৰ কাৰণে বিশেষ সাংবিধানিক ব্যৱস্থা লাগিব পৰামৰ্শ দিয়া আছে উচ্চ সদন লাগিব এইবোৰ বিষয় কেতিয়া দিব কোনে দিব আৰু যেতিয়ালৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এখন গ্ৰহণ নকৰিব পাব্লিকলি কক এখন লোকধাক কৰা প্ৰতিবেদন নেকি গৃহ মন্ত্ৰণালয়ে এইটো নকবলৈ বন্ধ কৰি ৰাখিবলৈ বন্ধ চিল খামত থকা প্ৰতিবেদন নহয় এখন ৰাজহুৱা কৰিব লাগে ৰাইজক জনাব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন কেতিয়া গ্ৰহণ কৰিলে বা কৰিব এই কথা ৰাজহুৱাকে কৰি তেওঁলোকক ৰাজহুৱাভাৱে অসম চৰকাৰক বাকী বিধায়নী আৰু প্ৰশাসনীয় যিবোৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা আছে সংৰক্ষণৰ ৰক্ষা কৱচৰ ব্যৱস্থা আছে এইবোৰ কাৰ্যকৰী কৰিবৰ কাৰণে নিৰ্দেশনা দিব লাগে গতিকে এই কথাখিনি আমি এইকাৰণে কৈছোঁ যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় ৰাইজৰ তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ মাটি ভেটি তেওঁলোকৰ চাকৰি বাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা লাগে কিন্তু সেই গোটেই ব্যৱস্থাটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েহে কৰিব পাৰিব তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনতহে হ'ব পাৰিব বাকী ৰাজ্য চৰকাৰৰ আন বিষয়বোৰ কৰিবলৈ হ'লে তেওঁলোকে নিজৰ পাৱাৰত কৰিব লাগিব এজ পাৰ ক্লজ 6 ৰিকমেণ্ডেশ্যন এইটো কৰা বুলি তেওঁলোকে ক্লেইম কৰিব নোৱাৰে নিউজ ডেস্ক এনি টক্স